Hi, I'm ChatGPT sobe use kori paisu no. Amar kotha dangor bilakor kotha to bade horu mane lora solibra nijor project kane ChatGPT use kora hiator kiba problem bilakor idea mane school or problem bilakor hate kiba solution banai ChatGPT use kori. Ei ChatGPT no ki actually ChatGPT to eta American eta OpenAI boli eta artificial intelligence company ase ei company to eta product hoy ChatGPT ar jitu ami ekdom amak mane bahut khetrot help kore bahut problem solve korbo pare bahut question answers একদম মানে সব বস্তু আনসার থকা নিচিনা ChatGPT তো এই ChatGPT টো আমি ইউজ কৰিবলৈ অকমান হিকিছিলো হে বা আমাৰ কাৰণে বহুত হেল্পফুল হৈ আছিল হে এনেকুৱাতে মানে কি হৈ গল মানে আমেৰিকাৰ এই ChatGPT ওয়ার্ল্ডখনত একদম ধুমুহা এটা আহি গল ধুমুহাটো কোনে আনিলে চাইনা আনিলে চাইনাই কি কৰিলে চাইনাই মানে DeepSeek বুলি এটা নতুন AI মডেল উলিয়ালে আৰু যেটো মানে যেটোৱে ChatGPT ক একদম চ্যালেঞ্জ কৰিছে প্ৰথম এনেকুৱা আছিল গুটে ওয়াৰ্ল্ডত মানে ChatGPT আছিল যি বহুত ডমিনেট কৰি ৰাখিছিল আছিল গুগলেও বনাইছিল Gemini কিবা 2 ভাৰ্সন এনেকুৱা বাট ChatGPT সমান পপুলাৰ কোনো নাছিল গতিকে মানে কি হৈছিল এতিয়া আৰু সবচে ডাঙৰ কথা ChatGPT এনেটো ফ্ৰী আমি যিবোৰ মডেল ইউজ কৰো আমি যিবিলাক ধৰ সিম্পল কিমান কোৱেশ্চন আনসাৰ্স কৰো এবৰ কাৰণে ChatGPT ফ্ৰী বাট যিবোৰ এডভান্স মডেল হয় হেবোৰ ChatGPT ফ্ৰী নহয় বহুত পইচা দি হেবোৰ কিনিব লগা হয় তো এতিয়া কিন্তু চাইনাই যেটো মডেল ললে হেতু খুব কম খৰচত আৰু ডেভেলপ কৰিছে প্লাস চাইনাই মানে হেতু ফ্ৰী কৰি দিছে সব দেখতে সব ইভেন আইফোন বিলাকটো ফ্ৰীতে মানে ডাউনলোড কৰিব পাৰে এনে পইচা লাগা হয় বাট ফ্ৰীতে ডাউনলোড কৰিব পাৰে DeepSeek তো DeepSeekৰ কাৰণে মানে ইভেন ডোনাল্ড ট্ৰাম্পে কবলে ধৰিলে যে ইটস এ wake up call for US also because খুব কম খৰচতে খুব less expensive মানে এটা OpenAI sorry এটা AI মডেল উলাই দিছে চাইনাই আৰু সবচে ডাঙৰ কথা হৈছে ইয়াতে মানে কিছুমান ই কম এক্সপেন্সিভ প্লাস ইয়াৰ কিছুমান কাম মানে আপুনি ChatGPT কো বা OpenAI কো বেছি ভাল হয় যেনে OpenAI যদি কিবা কোৱেশ্চন দিও যেনেকে what is the name of the US president তো OpenAI বস্তুটো কেনেকে পাব what হৰু লছলিস what is the name of the US president কিন্তু ChatGPT sorry DeepSeek বহুত জলদি পঢ়িব পাৰে এটো মানে জলদি ফাস্ট ৰিডিং কৰিব পাৰে এতিয়া আমি যদি হৰু হৰু এটা কোৱেশ্চন হুদু কিবা কুইজৰ নিচিনা বস্তু হুদু এটা দুটা ইফাল কৰি হেতু মানে হ'ব পাৰে হেতু ধৰক লাহেকে পঢ়িলে একো নহয় এটা দুটা সেন্টেন্স কিন্তু যেতে ডাঙৰ কোম্পানীবোৰ পেজেস আফটাৰ পেজেস কিবা এনেকুৱা ইনফৰমেশন দিয়ে বা প্ৰবলেম দিয়ে যেটো AI দ্বাৰা সলভ কৰিব লগা হয় তেতিয়া কিন্তু প্ৰবলেম আহি যায় তেতিয়া মানে এই স্পিড টু বেছি হোৱাতে বহুত কিবা কিবি মানে to basic কমৰ এই পাৰ্থক্যটো মানে বহুত কিবা কিবি বেলেগ ডিফাৰেন্স মানে ৰিজাল্টত বহুত ডিফাৰেন্স আনি দিয়ে সো এটো এটা কথা দ্বিতীয়তে আমেৰিকা কিছুমান চিপস বনাইছিলে যিবোৰে আমেৰিকাই বেলেগ দেশলৈ এক্সপোৰ্ট কৰিছিল যেনে মানে হেবিলাক দেখে আমাৰ বাকি দেশবিলাকে চিপস বিলাক কিনিছিলে আৰু এই AI মডেল বোৰ্ড এই চিপস বিলাক মানে খুব ইউজ হয় কিন্তু লাষ্টৰ বলে আমেৰিকাই কি কৰিছিলে এইবিলাকত মানে ৰেষ্ট্ৰিকশনস লগাই দিছিলে যাতে বেলেগ দেশবিলাকে হয়তো গম পাইছিলে ভিতৰে বেলেগ দেশো কাম কৰিছে বেলেগ দেশবোৰে যাতে এইবোৰ ইমান ডেভেলপ কৰিব নোৱাৰে তাৰ কাৰণে মানে কিছুমান restrictions আমেৰিকা আনি দিছিলে তো কম কে দিছিলে এতিয়া আমেৰিকা সবচে আচৰিত হৈছে যে ইমান আমি কম চিপস আমি এক্সপোৰ্ট কৰিছিলো কিন্তু তথাপি কিয় এনেকে ইহাতি মানে চাইনাই কেনেকে বনাই দেখালে এই বস্তুটো আৰু চাইনা বস্তুবোৰ কি হয় চাইনিজ বস্তুবোৰ আমি সবে সদায় মানে কি কৰো আৰু এই চাইনা বস্তুবোৰ ইমান অৰিজিনাল নহয় এইবিলাক বহুত ডুপ্লিকেট মাল হয় চাইনাৰ বস্তু দুদিনতে বেয়া হৈ যাব বাট DeepSeek টো এনেকুৱা নাই DeepSeek টো মানে একদম বেলেগ হৈ আহিছে আৰু চাইনা এবা মানে অৰিজিনাল বস্তু বনাই দিছে আৰু সবচে ডাঙৰ কথা যিজন CEO আছিলে is a OpenAI বুলি কোম্পানীটো Sam Altman আজি অলপ দিন আগতে তেওঁ ভাৰতত আহিছিল মানে 2023 মানত তেওঁ ইণ্ডিয়াত আহিছিল তেতিয়া তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰে প্ৰেছ কনফাৰেন্সত মানে এজনে সুধিছিল যে আমাৰ ইণ্ডিয়াত বহুত ষ্টাৰ্টআপস মডেল চলি আছে আৰু আমাৰ টেলেন্টেড ইঞ্জিনিয়াৰ্স বিলাকে ষ্টাৰ্টআপস মডেল বোৰ অলপ কম পইচাত কম ইনভেষ্টমেন্টত এনেকুৱা AI মডেল উলাব পাৰে নেকি Sam Altman মানে একে কথাতে কৈছে যে এটো মানে হপলেছ থট আৰু মানে আমাৰ একো লাভ নহয় এটো কথা ভাবি এটো মানে লাভ নাই ইমান কম পইচাত আৰু হেতু কেনেকে কৈছিল আহকচোন আমি ভিডিওটো শুনো You've got a very vibrant startup ecosystem in India. Specifically focused on AI, are there spaces where you see, let's say a startup from India building, you can build on the models, be it ChatGPT and many others. But if you want to build foundational models, how should we think about that? Where is it that a team from India, 3 super smart engineers with, not 100 million, but let's say 10 million, could actually build something truly substantial? Look, the way this works is we're going to tell you it's totally hopeless to compete with us on training foundation models. You shouldn't try, and it's your job to try anyway. And I believe both of those things. I think it is pretty hopeless, but. তাৰপিছত
তাৰপিছতে এতিয়া আকৌ তেওঁ কি হ'ল এই যে ডিপচিকটো যে ওলাই গ'ল চাইনাৰ পৰা তেওঁ মানে পুৰা 180 ডিগ্ৰী টাৰ্ণ মাৰিছে মানে একদম তেওঁ কথা ভাৰ্চনটোৱে চেঞ্জ হৈ গৈছে আৰু এতিয়া তেওঁ কৈছে ইণ্ডিয়া কুড বি দ্য মেজৰ লিডাৰ ইন দিছ AI ৰিভলিউশ্যন মানে এতিয়া তেওঁ কথাটো শুনো আহকচোন আমি এতিয়া কি কৈছে তেওঁ India is an incredibly important market for AI in general, for OpenAI in particular. It's our second biggest market, tripled users here in the last year, but mostly seeing what people in India are building with AI at all levels of the stack, chips, models, all of the incredible applications. So I think India should be doing everything. I think India should be one of the leaders of the AI revolution. It's really quite amazing to see what the country has done and embraced the technology and building, again, the entire stack of things on top of it. আৰু তেওঁ ইমান জলদি কিয় ইণ্ডিয়া ভিজিট কৰিলে তেওঁ এতিয়া কেইবাখনো দেশ পুৰা ৱৰ্ল্ড টুৰ মাৰিছে মানে একদম ভিজিট কৰিছে তেওঁ অৱশ্যে ইণ্ডিয়া ভিজিট কৰা বেলেগ বেলেগ বহুত কিছুমান ৰিজন আছে এনে তেওঁ কৈছে যে ইণ্ডিয়াৰ ইউজাৰ্ছ হেভ ট্ৰিপলড বাই দিছ 2024 মানে ট্ৰিপলড হৈ গ'ল মানে কিমান মানুহ ইণ্ডিয়াত মানে বেছি AI তেওঁলোকৰ অ'পেন AI ইউজ কৰিবলৈ ল'লে প্লাছ ইণ্ডিয়া ইজ এ বিগ মাৰ্কেট ফৰ দেম থাৰ্ড পইণ্টটো হৈছে একচুৱেলি ইণ্ডিয়ান ডিজিটেল মিডিয়া অ'পেন AI ওপৰত এটা কেছ ফাইল কৰিছিলে যে অ'পেন AI তেওঁলোকৰ ডিজিটেল কণ্টেণ্টবোৰ মানে লৈ মনে মনে আৰু লৈ তাৰ পৰা তেওঁলোকে আনসাৰ্স বিলাক দিয়ে এতিয়া চাইনাৰ ডিপচিকৰ কথালৈ আহোঁ ডিপচিকৰ কি প্ৰব্লেম আছে ডিপচিকৰ আকৌ বহুত কেইটা প্ৰব্লেম আছে যেন ডিপচিকটো ইমান ধুনীয়াকৈ ওলালে মেলিলে যদিও চাইনাক কোনো ট্ৰাষ্ট নকৰে মানে চাইনাৰ এই ট্ৰাষ্ট ইছ্যুটো আছে চাইনাই বেলেগৰ জাসুচি কৰক বা নকৰক সেইটো ডাঙৰ কথা নহয় বাট চবেই ভাবে যে চাইনাই তেওঁলোকৰ ডিফেন্স ডিপাৰ্টমেণ্ট বা চিষ্টেমটোৰ ওপৰত সদায় চকু ৰাখে বেলেগৰ ওপৰত খুব চকু দিয়ে বুলি ভাবে মানে বিশ্বাসত নলয় গতিকে আপোনাৰ অষ্ট্ৰেলিয়াই বেন কৰি দিছে ইটালীও বেন কৰিছে বুলি শুনিছোঁ আৰু ইভিন কোৰিয়াটো কিছুমান জেগাত এইটো বেন হৈছে চ' আমি যেনেকৈ ভাবিছোঁ ডিপচিকে বহুতে মাৰ্কেটখন গ্ৰাস কৰিব বুলি কিন্তু মেবি নহ'ব পাৰে বিকজ চাইনিজ বস্তুবোৰৰ ওপৰত মানে মানুহৰ ইমান বিশ্বাস নাথাকে ভয় কৰে কিজানি অ'পেন AI ডিপচিক ইউজ কৰিম বাট আমাৰ গোটেই ইনফৰ্মেশ্যনখিনি চাইনাই লৈ ডিপচিকৰ থৈ দিছোঁ এইটো এটা হ'ব পাৰে যে ডিপচিক ইমান বেছি সাকসেসফুল বা নহ'ব পাৰে মাৰ্কেটত বা দ্বিতীয় কথাটো হৈছে চাইনাৰ কথাবিলাক সদায় অলপ মানে তেতে অলপ দবাই থব বিচাৰে নিজৰ দেশত বস্তুবিলাক মানে খুব খোলা নহয় খুব ফ্ৰীডমটো মানে নাথাকে তো এতিয়া বস্তু হৈছে বহুত কোৱেশ্চন যেতিয়া হুদা হয় চাইনাৰ ওপৰত কিছুমান সেনসিটিভ কোৱেশ্চন যদি আমি ডিপচিকক কৰোঁ তেতিয়া কি হয় ডিপচিকৰ পৰা আমি সেইটো কেতিয়াও আনসাৰ নাপাওঁ তাহাঁতে সেইটো সাইলেণ্ট মানে হৈ থাকিব সিহঁতি মানে ভালকৈ সেইটো আনসাৰ নিদিয়ে বা দিলেও আনসাৰটো মানে মিলাই মিলি কিবা এটা কৈ থৈ দিব যিটো একচুৱেল আনসাৰ যিটো অৰিজিনেল আনসাৰ সেই বস্তুটো আমি নাপাওঁ চাইনাৰ বহুত এনেকুৱা সেনসিটিভ ইছ্যুজ আছে যিবিলাকত যদি আমি কোৱেশ্চনটো কৰোঁ চ' এতিয়া দেখা যাওক সময় ক'ব একচুৱেলি কোনটো বস্তু কিন্তু এই AI মানে এই AI ৱাৰখন অলৰেডি ষ্টাৰ্ট হৈ গৈছে আমেৰিকাই গোটেই বস্তুটো নিজে মনোপলাইজ কৰি ৰাখিছিলে বাট কিমান দিন কৰিব এতিয়া অলৰেডি সেই যুদ্ধখন ষ্টাৰ্ট হৈছে আৰু ভাল লাগিব আৰু ইণ্টাৰেষ্টিং হ'ব আৰু এইটো সুযোগতে হয়তো আমাৰ ইণ্ডিয়াৰ পৰা বহুত ষ্টাৰ্টআপছ মানে বহুত নতুনকৈ ইণ্ডিয়ান চাইণ্টিষ্টবোৰো হয়তো মানে বা ইঞ্জিনিয়াৰ্ছবোৰো হয়তো বুষ্ট পাব যে চাইনাই পাৰিছে যদি আমিও পাৰিম বুলি